এটি প্ৰভু প্ৰশ্ন আহিছে, তাকেহে আপোনাৰ পৰা অকণমান সংশয় ছেট কৰিব বিচাৰিছোঁ। আপোনাৰ শ্ৰীমুখৰ সন্তে জানিব পাৰিলোঁ ভকতৰ লক্ষণ বা ভকত কেনেকুৱা হ'ব লাগে। কিন্তু ভকত হ'বলৈ যাওঁতে আমি নিশ্চয় মানুহ হ'ব লাগিব, নহয় জানো প্ৰভু? এতিয়া মনলৈ এইটোৱে প্ৰশ্ন আহিছে যে আমি মনুষ্য গৰ্ভৰ পৰা জন্ম হ'লেই আমি মানুহ হ'ব পাৰিমনে, নে মানুহ হ'বলৈ আমাক প্ৰকৃত মানুহ হ'বলৈ আমাক নিৰ্দিষ্ট গুণৰ প্ৰয়োজন হ'ব? এইটো এটা প্ৰশ্ন। আৰু দ্বিতীয় এটা প্ৰশ্ন হৈছে যে আপুনিও জানে, আমি সকলোৱে জানো, এনে এখন গাঁও নাই, এনে এভাগ নামঘৰ নাই য'ত আজিলৈকে ভাগৱত শ্ৰৱণ কীৰ্তন হোৱা নাই। কিন্তু তথাপিতো প্ৰভু এই সমাজখনত হিংসা, অত্যাচাৰ, মিছা অপবাদ এইখিনি আজিলৈকে লুপ্ত হোৱা নাই। ইয়াৰ কাৰণটো কিনো প্ৰভু? এই দুটা প্ৰশ্ন অকণমান যদি আমাক বুজাই দিয়ে। কৃষ্ণ। এতিয়া ভগৱানে আমাৰ মানুহৰ জন্ম তিনিবাৰলৈকে দিয়ে বুলি শাস্ত্ৰত উল্লেখ আছে। তিনিবাৰ নৰতনু দেন্ত ৰংগ কৰি তৰিব লোকত মুখে হৰি নাম স্মৰি। তিনিবাৰলৈকে দয়া কৰি দিয়ে, যেনে তেনে ঈশ্বৰৰ নামটো মুখত আহক। আৰু মহাপুৰুষ শংকৰদেৱে কৈছে, এইটোৱে তুমি শেষবাৰ বুলি ভাবিবা, ভাবি ভক্তিত অৱহেলা নকৰিবা। এই গুণটো থাকিব লাগিব মানুহৰ দেই। মানে হেন জানি ভকতিত তেজিও আলাস, আউৰ কি মনুষ্য হুইবা এৰা ইটো আশ। আকৌ মানুহৰ জন্ম পাম বুলি অপেক্ষা কৰি নাথাকিবা, এইটোৱে শেষবাৰ বুলি তুমি ঈশ্বৰত ভক্তি কৰিবলৈ ওলাই আহিবা। তিনিবাৰ যে পায় তাৰ বহুত উদাহৰণ আছে, যেনে জ্বৰ ভৰতে তিনিবাৰ পাইছে। আমাৰ বৈকুণ্ঠৰ মানে যি দুৱৰী জয় বিজয়ে 3 জন্ম পাইছে, আমাৰ নাৰদে 3 জন্ম পাইছে। তেনেকুৱা বহুত উদাহৰণ আছে যে তিনিবাৰলৈকে যে নৰদেহা পায়, এই কথাটো উল্লেখ আছে। গতিকে আমি নৰদেহা পালেই নহ'ব, মানুহৰ জন্ম পাই যিখিনি কৰণীয় এইখিনি আমি আজিৰ দৰে সাধুৰ সংগলৈ আহি শাস্ত্ৰ উপদেশৰ দ্বাৰা আমি মানিব লাগিব। তেতিয়াহে আমাৰ মানুহ জন্ম ধৰাৰ সাৰ্থকতা হ'ব। যদি মানুহৰ জন্ম পায় এই কথাৰ পৰা আপুনি নিজক আঁতৰাই ৰাখে, যদি ঈশ্বৰৰ কথা শুনিবলৈ নাহে, ঈশ্বৰৰ প্ৰতি গুৰুত্ব নাই, তেতিয়া আমাৰ জীৱটোক ক'লৈ লৈ যাব? মাধৱদেৱে লিখিছে, মনুষ্যৰ জন্ম পাই হৰি নভজিলা, অৱশ্যে হুইবা ভাই তীৰ্ণ তৰু শিলা। আমি আকৌ তৰু তীৰ্ণ শিলা হ'ব লাগিব। আপুনি মানুহৰ জন্ম পাই যদি এই জন্মত কাৰোবাৰ দোকানৰ পৰা ধাৰ আনি পেলাই, কাৰোবাৰ বিপদত পৰি ধাৰলৈ আনি পেলাই যদি ধাৰটো পৰিশোধ নকৰাকৈ গুচি যায়, তেতিয়া আপুনি বাচি যাব নোৱাৰিব, আপুনি আকৌ আহিব লাগিব। ভগৱানৰ সংবিধানত লিখা আছে, ইমান টকাৰ পৰা ইমান টকা ধাৰ খাই গ'লে মেকুৰী হৈ নিগনি মাৰি ধাৰ খুজিবলৈ আহিব লাগিব। ইমান টকাৰ পৰা ইমান টকা ধাৰ খাই গ'লে কুকুৰ হৈ চোৰ খেদি ধাৰ খুজিবলৈ আহিব লাগিব। ইমান টকাৰ পৰা ইমান টকা ধাৰ খাই গ'লে আপোনাৰ গাই গৰু হৈ পোৱালি দি গাখীৰ দি ধাৰ খুজিবলৈ আহিব লাগিব। ইমান টকাৰ পৰা ইমান টকা ধাৰ খাই গ'লে পৰ ঘৰত কৰ্মচাৰী হিচাপে কাম কৰি ধাৰ খুজিবলৈ আহিব লাগিব। এয়া কৰ্মৰ ফল, মনত ৰাখিব কথাটো। চবৰে ঘৰত কুকুৰ মেকুৰী নাথাকে, চবৰে ঘৰত চাকৰ নাথাকে, যদি পূৰ্বজন্মত আপোনাৰ লগত ঋণগ্ৰস্ত হৈ থকা নাই। সেইকাৰণে আমাৰ অসমীয়াত এটা আপ্তবাণী আছে, কত পুণ্য ফলে পায় তামোলনি বাৰী, কত পুণ্যৰ ফলে পায় পুত্ৰৱতী নাৰী, কত পুণ্যৰ ফলে ভাতক ভাতে খায়, কত পুণ্যৰ ফলে পৰে পৰক বাই। গতিকে আমি কৰ্মদোষত চক্ৰ ঘূৰি থাকিব লাগিব। আমাৰ জীৱৰ মৃত্যু নাই, জীৱৰ কি আছে? ভ্ৰমণ আছে, গতি আছে। গতিকে চক্ৰবত পৰিৱৰ্তনতে দুখানিছ সুখানিছ, সুখ দুখৰ গতি কৰি থাকিব লাগিব। আজি আমি ইয়াত আহিছোঁ, মই অলপ আগতে কৈছোঁ, আমাৰ লক্ষ্য আৰু উদ্দেশ্যটো আজি ভাগৱত শুনা। শুনিবলৈ আহোঁতেই পুণ্য হয়, আকৌ কেনেকৈ শুনিব লাগে তাকো আমি আলোচনা কৰিছোঁ। কিন্তু এই কথাবিলাক যদি আমি উপলব্ধি নকৰোঁ, তেতিয়াহ'লে আমি আজি ভাগৱত শুনি যিটো পুণ্য পাব লাগে তাৰ পৰা হয়তো বঞ্চিতও হ'ব পাৰোঁ। ইয়ালৈ অহা মানে 100% পুণ্য পায়, কিন্তু আমি সেই 100% পুণ্যৰ কাৰণে যিটো ভাগৱতৰ দৰ্শন আমি মানিছোঁনে নাই, আমি একান্ত মনে শ্ৰৱণ কৰিছোঁনে নাই, গুৰুত্ব দিছোঁনে নাই, উপলব্ধি কৰিছোঁনে নাই, যে ভাগৱত পঢ়িলেই যে জীৱই গতি পাব নহ'ব, যেতিয়ালৈকে উপলব্ধি নকৰিব। ভাগৱতৰ প্ৰতিটো কথা উপলব্ধি কৰিব লাগিব, উপলব্ধিহে সংস্কাৰ আনে। আপুনি কোৱাৰ দৰে অসমত এনেকুৱা নামঘৰ নাই, এনেকুৱা গৃহ নাই যাৰ ঘৰত কীৰ্তন, দশম, ঘোষা, ৰত্নাৱলী, গীতা ভাগৱত পঢ়া নাই। অথচ আমাৰ ঈৰ্ষা, হিংসা, কুৰ্চুট কপটবিলাক আমাৰ আঁতৰ হোৱা নাই। কিয়? তেওঁ পঢ়িব লাগে কাৰণেহে পঢ়িছে।
শুনিব লাগৰ কাৰণেহে শুনিছে, কিন্তু উপলব্ধি কৰা নাই। ভগৱানে কৈছে, যত দেখা ভূত প্ৰাণী সবাহাকে বিষ্ণু মানি, হিংসা এৰি কৰা উপকাৰ। মই চবতে আছোঁ দেই, কুকুৰ চিগাৰ ল গদৰ ভৰু আত্মাৰাম, জানিয়া সবাকো পৰি কৰিবা প্ৰণাম। দেহটোহে কুকুৰ মেকুৰী গাহৰি, কৰ্মদোষতহে কুকুৰ মেকুৰী হৈ আছে, তাত তোমালোকৰ হাত নাই। গতিকে পাৰিলে উপকাৰ কৰিবা, হিংসা নকৰিবা। যদি আপুনি হিংসা কৰিছে তেতিয়াহ'লে আপুনি তাৰ ফল ভোগ কৰিব লাগিব। না ভুক্তং ক্ষতি কৰ্ম কল্প কৌটি স্বৰ্তে অপি অৱশ্যমেব ভুক্ত ইবম কিতঃ কৰ্ম শুভাশুভম। কৰ্মৰ দুটা ভাগ আপুনি ভোগ কৰিব লাগিব। যিটো কথা নজনাৰ কাৰণে ধৃতৰাষ্ট্ৰই কৃষ্ণক প্ৰশ্ন কৰিছিল, বোপা কৃষ্ণ, মই 100 জন্মত কোনো পাপ কাম কৰা মনা নাই, তথাপিতো মই এই জন্মত অন্ধ হৈ জন্ম ল'ব লগা হ'ল আৰু মোৰ জীৱন্ততে 100টা পুত্ৰৰ মৃত্যুৰ যান্ত্ৰণা শুনিব লগা হ'ল। ইয়াৰ কাৰণ কি? কৃষ্ণই হাঁহি পেলাই কৈছে, পেহাদেউ তুমি 100 জন্মলৈকে ক'ব পাৰা বোলে, হয়, আদ্যৱধি আগৰ জন্মটো বোলে সেইটো নোৱাৰোঁ। তাৰমানে আমাৰ পুণ্যৰ এটা পৰিসীমা আছে, আমি এটা নিৰ্দিষ্ট পৰিসীমালৈকেহে আমাৰ জাতিস্মৰ শক্তিয়ে ঢুকি পায়, তাতকৈ নাপায়। গতিকে ধৃতৰাষ্ট্ৰৰ পুণ্যৰ ফলত 100 জন্মলৈকে ক'ব পৰা শক্তি আছিল, কিন্তু তাৰ ওপৰৰ জন্মটো নোৱাৰে। তেতিয়া কৃষ্ণই কৈছিল, তুমি 100 জন্মৰ পূৰ্বতো ৰজা আছিলা, এদিন মৃগয়া কৰিবৰ কাৰণে তুমি সৈন্য সামন্ত লৈ এখন অৰণ্যত প্ৰৱেশ কৰিলা। প্ৰৱেশ কৰাৰ লগে লগে তোমাৰ চকুৰ আগত এটা নুদুকা পহু দেখা পালা। পহুটো দেখাৰ লগে লগে তোমাৰ লোলুপ দৃষ্টি ইমান বাঢ়ি গ'ল, সৈন্য সামন্তলৈ অপেক্ষা নকৰি নিজে ধনুত গুণ দি তোনৰ পৰা শৰ উলিয়াই লৈ পহুটো শৰবিদ্ধ কৰিবৰ কাৰণে খেদি নিলা। পহুটোৱে উমান পাই নিজৰ জীৱন বচাবৰ কাৰণে বিদ্যুৎ বেগেৰে অৰণ্যৰ মাজলৈ দৌৰ মাৰিলে। তুমি পিছে পিছে খেদি নিলা। খেদি খেদি নি অতব্য অৰণ্যৰ মাজমজিয়াত প্ৰৱেশ কৰিলা। শীতকাল আছিল, বেলি ডুবিল, অন্ধকাৰ হ'ল। তুমি পহু মাৰিব নোৱাৰিলা, বাট পথু হেৰুৱালা, লগৰ সৈন্য সামন্ত বহুত দূৰতে এৰি থৈ আহিলা। অৱশেষত উপায়ন্তৰ হৈ সন্মুখতে এজোপা বৰগছ দেখি তাৰ তলতে গৈ কঁপি কঁপি বহিলা। তুমি যিজোপা বৰগছৰ তলত কঁপি কঁপি বহিলা, তাত এহাল কপৌচৰে পোৱালিসহ বাস কৰিছিল। তোমাৰ কঁপি থকা অৱস্থাটো দেখি কপৌজনীয়ে কপৌটোক কৈছিল, হে ৰাজস্বামী, আমাৰ গৃহৰ তলত যিজন অতিথি কঁপি কঁপি বহি আছে সেইজন আমাৰ দেশৰ ৰজা আৰু আমি তেওঁৰেই প্ৰজা। দৈবাত তেওঁ আজি আহি আমাৰ গৃহত অতিথি ৰূপে দেখা দিছে আৰু বৰ্তমান তেওঁ জাৰত কম্পমান হৈ আছে। তুমি অনতি পলমে তেওঁক অকণমান জুইৰ ব্যৱস্থা দিয়া। ভাৰ্যাৰ আহ্বান শুনি কপৌটো উৰা মাৰি গৈ পাহাৰৰ দাঁতিত গছে গছে ঘঁহনি খাই জুই লগা অৰ্ধদগ্ধ অগ্নিৰ টুকুৰা এটা আনি তোমাৰ সন্মুখত পেলাই দিলে। জুইকণ পোৱাৰ লগে লগে তুমি আনন্দ মনেৰে শুকান জাবৰ জোঁথৰবোৰে দপ দপকৈ জুই ফুৱালা। যাৰ নিবাৰণ হ'ল, কিন্তু গোটেই দিনটো যে পহুৰ পিছত দৌৰি ফুৰিছিলা, ভোক অনুভৱ হ'ল। তোমাৰ ভোক অনুভৱ হোৱা দেখি কপৌজনীয়ে পুনৰ কপৌটোক ক'লে, স্বামী, তুমি অতিথিৰ এটা সৎকাৰ কৰিলা, কিন্তু বৰ্তমান তেওঁ ভোকত আতুৰ হৈ আছে, অনতি পলমে তেওঁক এটা ফল মূলৰ যোগান ধৰা। তেতিয়া কপৌটোৱে ক'লে, হে ভাৰ্যা, ইমান মধ্যম ৰাতি, অন্ধকাৰ ৰাতি, মই কোনোপধ্যে তেওঁক ফল মূলৰ যোগান ধৰিব নোৱাৰোঁ। তেতিয়া ভাৰ্যাই ক'লে, তেনেহ'লে স্বামী, তুমি এই পোৱালিকেইটা তত্বাৱধান ল'বা, মই নিজৰ প্ৰাণ বিসৰ্জন দি হ'লেও অতিথিৰ সৎকাৰ কৰোঁ। এইবুলি মৃত্যুৰ ফালে আগবাঢ়ি যাওঁতে কপৌটোৱে বাধা দি ক'লে, ৰ'বা ৰ'বা ভাৰ্যা, পৃথিৱীত যদি আটাইতকৈ ডাঙৰ বস্তু আছে, পুত্ৰৰ প্ৰতি মাতৃৰ স্নেহ। পুত্ৰ স্নেহত আপ্লুত হৈ এগৰাকী মাতৃ হিচাপে তুমি ল'ৰা ছোৱালীকেইটা যিমান তত্বাৱধান ল'বা, মই পিতৃ হিচাপে তত্বাৱধানৰ অভাৱত যদি কোনো পুত্ৰ মৃত্যুমুখত পৰিব লগা হয়, তাৰ দুখৰ ভাগী মই হ'ম। তুমিয়েই এই দায়িত্ব পুনৰ বহন কৰা আৰু তোমাৰ কথা ৰাখি মই নিজৰ প্ৰাণ বিসৰ্জন দি অতিথি সৎকাৰ কৰোঁ। এইবুলি পেহাদেউ তুমি ফুৱাই থকা জুইকুৰাত মধ্যম ৰাতি কপৌটো জাপ মাৰি পৰি দিলে। তুমি থাপ মাৰি দৌৰকাত ধৰি উঠাই আনি মনতে ভাবিলা, ইমান মধ্যম ৰাতি যেতিয়া এটা কপৌচৰাই পৰিছে, ইয়াত নিশ্চয় আৰু বহুত কপৌচৰাই আছে। তোমাৰ বিয়াত সুলভ মনোভাৱটো পুনৰ জাগ্ৰত হ'ল আৰু মনতে ভাবিলা, ইয়াক এৰি দিলে পলাব। তোনৰ পৰা এডাল শৰ উলিয়াই লৈ জুইকুৰাৰ কাষত দুইটা চকু খালি মাটিত শীত হ'লা আৰু গছত আৰোহণ কৰিলা। তোমাৰ আৰোহণ কৰা দেখি কপৌজনী উৰা মাৰি পলাল আৰু তাত গৈ দেখিলা 100টা পোৱালি আছে। 100টা পোৱালি নমাই লৈ আনিলা। আনি সেই পিতৃৰ জীৱন্ত অৱস্থাত তুমি সেই কুৰা জুইতে এটা এটাকৈ পুৰি উদষ্ট কৰিলা আৰু অৱশেষত সেই পিতৃকো সেই কুৰা জুইতে পুৰি উদষ্ট কৰিলা। পেহাদেউ, 100 জন্মৰ পূৰ্বত তুমি যি কৃতজ্ঞ কৰ্ম কৰিলা, উপকাৰী অপকাৰ কৰিলা, বিগত 100 জন্মত তুমি তাক ধুই নিকা কৰিব নোৱাৰিলা। যাৰ কাৰণে তুমি এই জন্মত অন্ধ হৈ জন্ম ল'ব লগা হ'ল আৰু তুমি জীৱন্ততে 100টা পুত্ৰৰ মৃত্যুৰ যান্ত্ৰণা শুনিবা হ'ল। না ভুক্তং ক্ষতে কৰ্ম কল্প কৌটি স্বৰ্তে অপি অৱশ্যমেব ভুক্ত ইবম কিতঃ কৰ্ম শুভাশুভম। গতিকে ধৃতৰাষ্ট্ৰই যদি 100 জন্মৰ পূৰ্বতে কৰা কৃতজ্ঞ কৰ্মৰ ফল 100 জন্মত ভুগিব লাগে, আমি এই জন্মত যদি কিবা স্বাৰ্থ সিদ্ধিৰ কাৰণে আমি তেনে ভুল কৰোঁ, আমি জানো সাৰি যাব পাৰিম?
এয়া হৈছে কৰ্মফল। এই কৰ্মফলৰ ওপৰতে মানুহ হৈও গছ লতাত বাঘ সিংহ হ'বলগীয়া হ'ব পাৰে, আৰু গছ লতায়ো হয়তো মানুহৰ ঠাইলৈ আগবাঢ়ি আহিব পাৰে। এইটোৱে হৈছে বেদৰ দৰ্শন। কৃষ্ণ হৈছে